এইটো অতি পৰিতাপৰ বিষয়। বিদ্যালয়খনৰ কাষতেই প্ৰায় 20 মিটাৰ দূৰতে আছে মাকুম পৌৰসভাৰ কাৰ্যালয়। বিজেপি দলে পূৰ্ণ বহুমতত পৌৰসভা গঠন কৰিছিল, কিন্তু কালক্ৰমত দেখা যায় যি সমস্যা আছিল সেই সমস্যা হৈ থাকিল। পানীৰ সমস্যা কোনোদিন ইয়াত সমাধান নহ'ল। আজি আপুনি টাউনখনৰ অৱস্থা চাব, কি কদৰ্য ৰূপ। জনতাই যিটো আশা কৰিছিল সেই আশা সম্পূৰ্ণ ব্যৰ্থ হৈছে পূৰণ কৰাত। আৰু দেখিব নিৰ্বাচনৰ সময়তো কেৱল মাত্ৰ যি আঁচনিসমূহ, অৰুণোদয় আঁচনি, এইবিলাক আঁচনিৰে কেৱল মাত্ৰ ভেকু ভাওনা কৰি নিৰ্বাচনত জয়লাভ কৰে, ৰাইজকো সপোন দেখুৱাই, বিভিন্ন সপোন দেখুৱায়। কিন্তু আপুনি দেখিব যি জলমগ্ন অৱস্থা। আজি আমি চহৰ অঞ্চলত বসবাস কৰোঁ। আজি যিখিনি আমাৰ সুবিধা ব্যৱস্থা আমি পাব লাগিছিল, সম্পূৰ্ণভাৱে আমি ইয়াত আমাক এই যি সুবিধাসমূহ প্ৰদান কৰাত পৌৰসভা ব্যৰ্থ হৈছে। আৰু আজি গুৱাহাটীতো চাব, এইখন চৰকাৰ কেৱল মাত্ৰ ভেকু ভাওনা, কোনো ধৰণে ইয়াৰ উন্নয়নমূলক কাম হোৱা নাই। প্লেনিং নাই, প্ৰপাৰ প্লেনিং নাই। ইয়াত যিসকলে গৃহ নিৰ্মাণ কৰিছে, টাউন কমিটি কেৱল মাত্ৰ পাছ কৰি দিয়ে। কোনো ধৰণৰ ইয়াত ৱাটাৰ লগিংটো কি ধৰণে ইয়াত সমস্যাৰ সমাধান হ'ব তাৰ কোনো প্লেনিং নাই। বিগত এই যোৱা বছৰো যি বানপানী হৈছিল, কৃত্ৰিম বানপানী বুলি ক'ব লাগিব, সেই বানপানীৰ কোনো ফলপ্ৰসূ সমাধান আজিলৈকে নোলাল। আৰু আজিও দেখিছে যে আমি গান্ধীনগৰ অঞ্চলত বসবাস কৰোঁ, আজি প্ৰতিটো ঘৰতে পানী জমা হৈছে। আজি ইয়াত বিভিন্ন হয়তো বেমাৰো হ'ব। গতিকে প্ৰশাসনক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ যাতে এই সমস্যাৰ সমাধান কৰে। আৰু পৌৰসভাৰ যি ব্যৰ্থতাপূৰ্ণ এক যি ইতিহাস, সেই ইতিহাস যাতে পুনৰাবৃত্তি নহয় তাৰ বাবেও পৌৰসভাৰ ওচৰত দাবী জনাইছোঁ, যাতে অতি সোনকালে যি ৱাটাৰ লগিং বা যি পানী কৃত্ৰিম যি বানপানী হৈছে তাৰ সমাধান কৰক। মানে কি এইটোতো আমাৰ ৱাৰ্ড কমিশ্যনক জনোৱাই আছিলে। ৱাৰ্ড কমিশ্যনাৰে কৈছে কি এইফালে ড্ৰেইনটো আগফালে ড্ৰেইন দিয়া নাই মানুহক, এতিয়া ড্ৰেইন দিয়া নাই। কিন্তু মই ৱাৰ্ড কমিশ্যনাৰক কৈছিলোঁ যে যদি বাটৰ মাজেদি যদি ড্ৰেইন বনাই দিয়ে, মানে পাইপ ভৰাই দিয়ে, তেনেহ'লে আমাৰ পানীটো ওলাই যায়। কিন্তু তেখেতে কৈছে যে এইটো প্ৰচেছ বোলে নহয়, বোলে এইটো এনেকুৱা নহ'ব। এতিয়া তেখেতে এতিয়া কি কৰিব, আমাৰতো ইমান দিগদাৰ হৈছে অহা যোৱাত। স্কুললৈ ল'ৰা ছোৱালী স্কুল যায়, সেইটোতো অসুবিধা হৈছে। আমাৰ টাউনফালে যোৱাটো অসুবিধা হৈছে, ঘৰৰ পৰা ওলালেই পানী। এতিয়া ৱাৰ্ড কমিশ্যনাৰ আমাক কি কৰে, পৌৰসভাৰ হেৰি কি কৰে, আৰু সেইটো তেওঁলোকৰ ওপৰত ডিচিজন। জিলা প্ৰশাসনক আৰু কি জনাম, এতিয়া যোনটো আমি ৱাৰ্ড কমিশ্যনাৰক জনাইছোঁ, টাউন কমিটিত জনোৱা আছে। এতিয়া তেওঁলোকে কি ডিচিজন লয় সেইটোৰ ওপৰত হয়। আমি মুঠতে ক'ব লাগিব যে এই গোপাল কৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি চৌহদটো আপোনালোকে নিশ্চয় দেখিব যে ইয়াত সম্পূৰ্ণভাৱে বিদ্যালয়খন জলমগ্ন হৈ পৰিছে। আৰু এই ক্ষেত্ৰত অতি দুখৰ বিষয় যে এই স্কুলখনৰ কাষতে লাগি থকা মাকুম পৌৰসভা যিহেতু অফিচখন ইয়াতে আছে, তথাপিও তেখেতসকলে কোনো ধৰণৰ তাৰ বিষয়বিয়াসকলে কোনো ধৰণৰ ইয়াত লক্ষ্য কৰা নাই। আৰু এইবছৰ বুলি নহয়, প্ৰত্যেক বছৰে ইয়াত পানীৰে ভৰি পৰে। আৰু আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই মাকুম পৌৰসভাই এই ক্ষেত্ৰত কিন্তু অতি শীঘ্ৰে যে এই সমস্যাটো সমাধান কৰিব লাগে। আপুনি চাব যে আমাৰ ইয়াত থকা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ইমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আজি এইটো অৱস্থাত পৰিৱেশত তেখেতৰ লাজ নাইকিয়া এখন যিটো মাকুম পৌৰসভা, তেখেতক লাজ লাগিব লাগে যে ইমান ওচৰত কাষত লাগি থকা তেখেত নিজে তেখেতক লক্ষ্য কৰিছে, কিন্তু লক্ষ্য কৰাৰ পাছতো কোনো ধৰণৰ আজি সমস্যা সমাধান হোৱা নাই এই বিদ্যালয়খনত। আৰু এইখিনিতে ক'ব বিচাৰোঁ যে অকল এই বিদ্যালয়খন বুলি নহয়, এই আমাৰ এই মাকুম অঞ্চলটোৰ বিভিন্ন নগৰ সমিতিবিলাক নগৰবিলাকৰ আপোনালোকে চাব, তাতো গোটেই ৰাস্তাবিলাকতো আপোনালোকৰ পৰা পানীৰে ভৰি পৰিছে। এই ক্ষেত্ৰতো কিন্তু টাউন কমিটিৰ কোনো ধৰণৰ কাণ সাৰ নাই। সেই ক্ষেত্ৰত আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ক্ষেত্ৰত যিটো নলা নৰ্দমাবিলাক আছে সেইখিনি তেখেতসকলে কি কয় লক্ষ্য কৰিব লাগে। য'ত ড্ৰেইন বনাবলৈ ড্ৰেইনখিনি সম্পূৰ্ণভাৱে হোৱা নাই, এই ক্ষেত্ৰত তেখেতসকলে উচিত ব্যৱস্থা কৰিব লাগে বুলি আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ।